জুবিন গাৰ্গ দৈহিকভাৱে আমাৰ পৰা নাইকিয়া হৈ যাব বুলি ভবা নাছিলোঁ। মানে এনেকুৱা লাগে তেওঁজন সদায় থাকিব, আমাৰ কাৰণে শক্তি আছিলে, মানে আমাৰ কাৰণে এনাৰ্জি উৎস আছিলে তেওঁ, খুব পজিটিভ আছিলে, সেইকাৰণে ভয়ৰ কোনো কাৰণ নাছিলে চব কথাতে। এনেকুৱা হৈছে মানে দেশখনৰ ৰজাটো নাই, তাৰমানে প্ৰজাখিনি কি কৰিম তাৰমানে এনেকুৱা হৈছে। কিন্তু আমি এটাই লৈ আগবাঢ়িছোঁ যে জুবিনে সদায় যিটো কথা কৈছিল লাইফ শ্বুড গো অন, আৰু আমাৰ এইটো মই ভাবোঁ এইটো আমাৰ কৰ্তব্য, আমাৰ ডিউটি এতিয়া, যে জুবিনে যিখিনি বস্তু ভাল পাইছিল বা কৰি থৈছিল বা যিখিনি কৰিম বুলি ভাবি থৈছিল, এতিয়া আমি প্ৰত্যেকজন অসমীয়া মানুহৰ আমাৰ ডিউটি আমি আগবঢ়া। আমি যেনেকৈ মিউজিকেলি পাৰোঁ, কোনোবাই চিনেমা লাইনটো চাব লাগিব, কোনোবাই প্ৰকৃতিক লৈ থাকিব লাগিব, কোনোবাই জন্তু জানোৱাৰক লৈ থাকিব লাগিব, হিউমেনিটিটো বাঢ়িব লাগিব। চ' মই ভাবোঁ এতিয়া জুবিন আমাৰ লগত সদায় থাকিব, অসম এৰি জুবিন কেতিয়াও নাযায়। যেনেকৈ আমাৰ অসমীয়া মানে জুবিনক কেতিয়াও এৰি নিদিয়ে, আমাৰ অন্তৰত সদায় জুবিন আছে। চ' মই কৈছোঁ আজিও জুবিন আছে, আজি বহাগত জুবিনে ডেফিনেটলি আমাৰ লগত থাকিব, আৰু আমি সেই জুবিনৰ ড্ৰিমছ, জুবিনৰ ভিউজ, জুবিনৰ আইডিয়াজ খিনিলৈ আমি আগবাঢ়ি যাব লাগিব। আমি যেনেকৈ জুবিনে যেনেকৈ পাৰোঁ, যিমান পাৰোঁ, গোটেইখিনিতো কৰিব নোৱাৰোঁ। চ' বাট লেটছ গিভ এ ট্ৰাই, এণ্ড আই ন' হি ইজ হেপ্পী, আৰু আমাৰ লগত আছে। আৰু সেই যুগতে চবকে সকলোকে নতুন বছৰৰ মই শুভেচ্ছা জনালোঁ। আপোনালোকে সদায় নিজৰ যেনেকৈ পাৰে জুবিনে কৰি থৈ যোৱা, দেখাই থৈ যোৱা ডিউটিখিনি আমি কৰি থৈ যাব লাগিব।